নমস্কাৰ আসাম জিকেৰ আজি আমাৰ থাৰ্ড ক্লাছ আৰু আজিৰ পৰা আমি আহোম কিংডমৰ ওপৰত যিমানখিনি এমচিকিউ আছে যিমানখিনি ফেক্টছ আছে সেইখিনি কৰিবলৈ ট্ৰাই কৰিম গতিকে এমচিকিউ সিৰিজ হিচাপে যিমানখিনি প্ৰয়োজনীয় বস্তু মই দিবলৈ আপোনালোকক চেষ্টা কৰিম ধুনীয়াকৈ চাই যাব আৰু যদি আপোনালোকে জানে ইয়াৰ ওপৰত তথাপি কি কৰিব নিজকে টেষ্ট কৰিব এবাৰ আৰু কুৱেশ্যনখিনি পজ কৰি এনচাৰটো কৰিব তাৰ পাছত চাব শুদ্ধ হৈছে নে নাই আৰু কিমানখিনি শুদ্ধ হয় সেইটো কমেণ্ট কৰি জনাব নহলে কমেণ্ট কৰি লিখি দিব ঠিক আছে প্ৰথম কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ ইন আছাম অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিলে তেওঁ হ'ব বাখতিয়াৰ খিলজী ওকে তাৰপিছত আহোম এণ্টাৰ আছাম থ্ৰু তলৰ কোনটো ৰেঞ্জৰ মাজেৰে আহোমসকলে অসমত প্ৰৱেশ কৰিছিলে সকলোৱে জানে পাটকাই ৰেঞ্জ তাৰ পাছত দুটা বস্তু চাব যে when did চুকাফা the first আহোম কিং reach আছাম ঠিক আছে যে চুকাফাই অসমত কিমান চনত প্ৰৱেশ কৰিছিলে এইটো হ'ব 1828 1828 চনত তাৰ পাছত যদি সুধে ইন হুইচ ইয়াৰ চুকাফা উইল দা আহোম কেপিটেল এট চৰাইদেউ চৰাইদেউ আছিল আহোমৰ প্ৰথম কেপিটেল কিমান চনত 1253 চনত ঠিক আছে 1253 এডিত চুকাফাই আহোম কিংডম কি সৰি চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ঠিক আছে নাও which one was the first capital of Ahom kingdom in Assam এটো হ'ব চৰাইদেউ ওকে চাওক ইয়াতে অকমান লিখি থৈছো ভালদৰে মন কৰিব যে চুকাফা আছিলে ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি ওকে আহোম বংশৰ প্ৰতিষ্ঠাপক 1215 চনত চুকাফাই যাত্ৰা আৰম্ভ কৰিছিলে আৰু কিমান চনত অসম পাইছিলে সি 1228 চনত ক্ৰছিং দা পাটকাই হিলছ ঠিক আছে পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে আৰু 1253ত in 1253 he set up the first capital of Ahom in Soraido okay he created a post like Budha Gohai and Bor Gohai এটো সবতকৈ বেছি ইম্পৰ্টেন্ট এমসিকিউ আহিব পাৰে যে বুঢ়া গোহাঁই আৰু বৰ গোহাঁই এই দুটা পোষ্ট তলৰ কোনজন ৰজাই ক্ৰিয়েট কৰিছিল বা প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে এটো মনত ৰাখিব হি ক্ৰিয়েটেড আ পোষ্ট লাইক বুঢ়া গোহাঁই এণ্ড বৰ গোহাঁই তেওঁ বুঢ়া গোহাঁই আৰু বৰ গোহাঁইৰ দৰে পোষ্ট সৃষ্টি কৰিছিলে ওকে সো চুকাফা ৰিলেটেড ইয়াৰ ভিতৰতে কুৱেশ্যন আহিব এইকেইটাৰ ভিতৰতে কুৱেশ্যন আহাৰ 99.5% চান্সেছ আছে ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন হুইচ আহোম কিং ওয়াজ পপুলাৰলি নন এজ বামুনি কোঁৱৰ বুলি কোনজন ৰজাক জানা হয় চুডাংফা ঠিক আছে কিয় অলপমান চালে গম পাব যে চুডাংফা চাওক প্ৰত্যেকজন ৰজাৰ বিষয়ে মই লিখা নাই যিখিনি বেছি ইম্পৰ্টেন্ট যাৰ ওপৰত কুৱেশ্যন আহাৰ চান্স আছে সেইখিনি মই দিছো আপোনালোকে চাব পাৰে চুডাংফা ঠিক আছে এই চুডাংফা কি হৈছিলে যে এটা ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিলে ঠিক আছে ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ বাবে তেওঁ কি বামুনি কোঁৱৰ নামেৰেও জনা গৈছিল তেওঁ কিমান চনৰ পৰা কিমান চনলৈ আছিল 1397 পৰা 1407 লৈকে আহোমৰ ৰজা আছিলে ঠিক আছে গম পালে বামুনি কোঁৱৰ বুলি আমি কাক জানো চুডাংফা কিয় তেওঁ এটা ব্ৰাহ্মণ ফেমিলিত ডাঙৰ দীঘল হৈছিল তাৰ পাছত ইম্পৰ্টেন্ট পইণ্ট যে হিন্দুইজম কামছ টু আহোম কোৰ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হিজ ৰিয়েন যে যদি আপোনাক সোধে ফৰ দ্য ফাৰ্ষ্ট টাইম আহোমৰ দৰবাৰত যে হিন্দুত্ব কেতিয়া আহিছিলে কাৰ দিনত আহিছিলে চুডাংফাৰ দিনত আহিছিলে ঠিক আছে তেওঁৰ শাসনকালত প্ৰথমবাৰৰ বাবে আহোম দৰবাৰলৈ হিন্দু ধৰ্ম আহিছিলে তাৰ পাছত ভেৰি ইম্পৰ্টেন্ট চিঙৰি ঘৰ উঠা উৎসৱ was celebrated during his rule এইটো আহিব পাৰে যে চিঙৰি ঘৰ উঠা এই উৎসৱটো এই চেৰিমনিটো কাৰ দিনত পাতা হৈছিল চুডাংফা হি মেড দ্য কেপিটেল অফ আহোম কিংডম এট চৰগুৱা ঠিক আছে প্ৰথম আছিল ক'ত চৰাইদেউ কোনে প্ৰতিষ্ঠা কৰিছিলে চুকাফাই তাৰ পাছত এটো ইম্পৰ্টেন্ট চৰগুৱাত কোনে প্ৰতিষ্ঠা কৰিছিলে চুডাংফাই ঠিক আছে চুডাংফাই আহোম কেপিটেলখন ক'লৈ শিফট কৰিছিলে চৰগুৱালৈ ওকে ঠিক আছে তাৰ পাছত এটা কুৱেশ্যনৰ এনসাৰ পালে যে হুইচ আহোম কিং ওয়াজ পপুলাৰলি নন এজ বামুনি কোঁৱৰ চুডাংফা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং আহোম কিংছ ইনিচিয়েটেড দ্য চিঙৰি ঘৰ উঠা চেৰিমনি অলৰেডি আমি পঢ়িলো কোনে কৰিছিল চুডাংফা ওকে চুডাংফাই চিঙৰি ঘৰ উঠা এই চেৰিমনিটো তেওঁ কি কৰিছিল ষ্টাৰ্ট কৰিছিলে who was referred to as দিহিঙীয়া ৰজা বুলি কাক জনা যায় এটো প্ৰথমে চাই লওঁ দিহিঙীয়া ৰজা চুহুংমুঙে ৰাজত্ব কৰিছিল 1497 ৰ পৰা 1539 লৈকে ঠিক আছে তেওঁ আমি কি বুলি জানো দিহিঙীয়া ৰজা বুলি জানো ঠিক আছে চুহুংমুং কিয় দিহিঙীয়া ৰজা বুলি জানো তেওঁ নিজৰ ৰাজধানী দিহিং নদীৰ ওচৰৰ বকতালৈ শিফট কৰিছিল ঠিক আছে হি শিফটেড হিজ কেপিটেল টু বকতা নিয়াৰ দিহিং ৰিভাৰ বহুত ইম্পৰ্টেন্ট পইণ্ট হয় চুহুংমুঙক আমি দিহিঙীয়া ৰজা বুলি জানো কাৰণ ৰাজধানীখন কলৈ শিফট কৰিছিলে তেওঁ বকতা ওকে ৰজাজন আৰু ক'ত ৰাজধানী স্থাপন কৰিছিলে ভালদৰে মনত ৰাখিব নিয়াৰ দিহিং ৰিভাৰ ওকে Now, very important point. He was the first Ahom king to assume the Hindu title Sorgo Narayan.
ভেৰি 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 ইম্পৰ্টেণ্ট ঠিক আছে চুহুংমুঙে আছিলে প্ৰথমজন আহোম ৰজা যিয়ে স্বৰ্গনাৰায়ণ এই টাইটেলটো কি কৰিছিলে এডপ্ট কৰিছিলে ওকে আৰু হি ক্ৰিয়েটেড এ নিউ পোষ্ট নেম বৰপাত্ৰ গোহাঁই পোষ্টটো কোনে ক্ৰিয়েট কৰিছিলে চুহুংমুঙে এয়া এটা পইণ্ট এটা কি হৈ আছে কুৱেশ্যন হৈ আছে ঠিক আছে তাৰ পাছত হি ষ্টাৰ্টেড দ্য কনচেপ্ট অফ চেনচাছ তেওঁ লোকপিয়লৰ ধাৰণাটো আৰম্ভ কৰিছিল কি মনত ৰাখিব চুহুংমুঙৰ ওপৰত দিহিঙীয়া ৰজা বকটাত কি কৰিছিলে কেপিটেল শিফ্ট কৰিছিলে তাৰ পাছত ফাৰ্ষ্ট আহোম কিং টু এজিউম টাইটেল স্বৰ্গনাৰায়ণ টাইটেলটো কোনে এজিউম কৰিছিলে ফাৰ্ষ্ট yes চুহুংমুঙে তাৰ পাছত হি ক্ৰিয়েটেড এ নিউ পোষ্ট নেম বৰপাত্ৰ গোহাঁই পোষ্টটো কোনে ক্ৰিয়েট কৰিছিলে তাৰ পাছত আমি ইয়াৰ আগত আমি কি পাই আহিছিলো চুকাফাৰ দিনত তেওঁ কি পোষ্ট ক্ৰিয়েট কৰিছিল বুঢ়া গোহাঁই আৰু বৰ গোহাঁই ঠিক আছে ওকে মই ভাবো যে এতিয়াই ভালদৰে চাই পেলাই বস্তুখিনি মনত ৰাখি যাওক ওকে এনসাৰটো পাই গ'ল হু ৱাজ ৰিফাৰ্ড এজ দ্য দিহিঙীয়া ৰজা হিচাপে আমি কাক কওঁ চুহুংমুং ওকে তাৰ পাছত নেক্সট কুৱেশ্যন which of the following Ahom king was the first adopt the title স্বৰ্গনাৰায়ণ অলৰেডি আমি চালো স্বৰ্গনাৰায়ণ টাইটেলটো কোনে গ্ৰহণ কৰিছিলে কুৱেশ্যনবোৰ এনেধৰণে আহিব পাৰে চুহুংমুঙে ওকে which আহোম স্বৰ্গদেউ ক্ৰিয়েটেড দ্য পোষ্ট বৰপাত্ৰ গোহাঁই চুহুংমুং হয় নাই কুৱেশ্যনখিনি মই দিয়াৰ এটাই কাৰণ হ'ল যে কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে সেইটো আপোনালোকে গম পাইছে আৰু মই কৈছো পজ কৰি পেলাই নিজে কৰিবলৈ ট্ৰাই কৰিব তাৰ পাছত নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই এটা বৰপাত্ৰ গোহাঁই পোষ্টটো যে ক্ৰিয়েট কৰিলে প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিলে সেইটো হ'ব ক্ৰানচেং বৰপাত্ৰ গোহাঁই মনত ৰাখিব ক্ৰানচেং চাব আপোনালোকে স্পেলিংটো এবাৰ চাই ল'ব কথা নাই নিজে গম পাই যাব তাৰপিছত নেক্সট কুৱেশ্যন দ্য পোষ্ট অফ শদিয়াখোৱা গোহাঁই ৱাজ ক্ৰিয়েটেড ডিউৰিং দ্য ৰিন অফ আহোম কিং যে কোনজন আহোম ৰজাৰ দিনত শদিয়াখোৱা গোহাঁই চাব আহোম দৰবাৰত বহুতো পোষ্ট আছিলে বৰফুকন বৰপাত্ৰ ফুকন ঠিক আছে বৰ গোহাঁই বুঢ়া গোহাঁই শদিয়াখোৱা গোহাঁই ঠিক আছে এই গোটেইখিনি পোষ্ট কোনজন ৰজাই ক্ৰিয়েট কৰিছিলে সেইটো বেছি ইম্পৰ্টেণ্ট তাৰ পৰা এটা কুৱেশ্যন আপোনাৰ আহিব পাৰে ওকে আৰু সেই পোষ্টটোৰ প্ৰথমজন কোন আছিলে ধৰক বৰপাত্ৰ গোহাঁই প্ৰথম কোন আছিলে ফাৰ্ষ্ট শদিয়াখোৱা গোহাঁই কোন আছিলে তেনেকুৱা কুৱেশ্যন আহিব পাৰে গতিকে এইকেইটা কমন টপিক এইকেইটা কেতিয়াও আপোনালোকে নপঢ়াকে নাযাব এইকেইটা পঢ়ি যাব কাৰণ ইয়াৰ এই যিখিনি কমন বস্তু তাক যিমান পাৰে 10-12 বাৰ ৰিভিজন কৰি যাব ঠিক আছে এতিয়া কৈছে যে শদিয়াখোৱা গোহাঁই পোষ্টটো কোনজন ৰজাৰ ৰাজত্ব কালত সৃষ্টি কৰা হৈছিলে ওকে এতিয়া এটা কাম কৰক পজ কৰক নিজে এনসাৰটো লিখক কাৰণ আমি ইয়াৰ পিছত যেতিয়া পঢ়িম ইয়াৰ এনসাৰটো পাই যাম দ্য ফাৰ্ষ্ট মুছলিম ইনভেজন অফ আহোম কিংডম অকাৰ ডিউৰিং দ্য ৰেইন অফ যে কোনজন আহোম ৰজাৰ ৰাজত্ব কালত ফাৰ্ষ্ট মুছলিম ইনভেট হৈছিলে এইটো হ'ব চুহুংমুঙৰ দিনতে প্ৰথম মুছলিম ইনভেট হৈছিলে অসমত ঠিক আছে তাৰ পাছত আহিলে এজন ইম্পৰ্টেণ্ট ৰুলাৰ যাৰ নাম হৈছে চুচেংফা আমি কি বুলি জানো প্ৰতাপ সিংহ বুদ্ধি স্বৰ্গনাৰায়ণ তেওঁক বহুত নামেৰে জনা যায় তাৰ পাছত বুঢ়া ৰজা বুদ্ধি স্বৰ্গনাৰায়ণ এইটো বৃদ্ধ নহয় হা বুদ্ধি স্বৰ্গনাৰায়ণ চৰি এইটো বৃদ্ধই হয় বৃদ্ধ স্বৰ্গনাৰায়ণৰ বুঢ়া ৰজা প্ৰতাপ সিংহ অৰ বুদ্ধি স্বৰ্গনাৰায়ণ গতিকে চুচেংফাৰ কিমান নাম আছে দেখিছে প্ৰতাপ সিংহ বুদ্ধি স্বৰ্গনাৰায়ণ বুঢ়া ৰজা অৰ বৃদ্ধ স্বৰ্গনাৰায়ণ এই গোটেইকেইজন এজন মানুহে হয় কোন প্ৰতাপ সিংহ যাৰ আহোম নাম হৈছে চুচেংফা আৰু হিন্দু নাম হৈছে প্ৰতাপ সিংহ ওকে হি ক্ৰিয়েটেড পোষ্ট বৰফুকন আৰু বৰবৰুৱা ঠিক আছে মই কি কৈছিলো কোনজন ৰজাই কোনটো পোষ্ট ক্ৰিয়েট কৰিছিলে এইটো বেছি ইম্পৰ্টেণ্ট মনত ৰাখিব চুচেংফাই বৰফুকন আৰু বৰবৰুৱা পোষ্ট ক্ৰিয়েট কৰিছিলে বৰফুকন আৰু বৰবৰুৱা পোষ্ট তেওঁ ক্ৰিয়েট কৰিছিলে দ্য পাইক চিষ্টেম ৱাজ প্ৰেক্টিচ ডিউৰিং হিজ টাইম ঠিক আছে পাইক চিষ্টেমটো তেওঁৰ সময়ত প্ৰেক্টিচ কৰা হৈছিলে পাইক চিষ্টেম কি হয় পঢ়িম ধৈৰ্য ধৰক হি ইজ অলছ' নন এজ বুঢ়া ৰজা অৰ বৃদ্ধ স্বৰ্গনাৰায়ণ ঠিক আছে প্ৰতাপ সিংহ ইম্পৰ্টেণ্ট ৰুলাৰ ইয়াৰ ওপৰত কুৱেশ্যন অহাৰ চান্স বহুত আছে নেক্সট কুৱেশ্যন which of the following Ahom kings was also known as বুঢ়া ৰজা তলৰ কোনজন আহোম ৰজা বুঢ়া ৰজা বুলি জনা গৈছিলে কোনজন আৰে প্ৰতাপ সিংহ ওকে তাৰ পাছত the বৰবৰুৱা and বৰফুকন position were created during the rule of which of the following king কোনজন ৰজাৰ দিনত বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি হৈছিলে প্ৰতাপ সিংহ ওকে যিখিনি কৰি আছো ন কুৱেশ্যন ইয়াৰ ভিতৰত চাব একদম এক্সাক্ট কুৱেশ্যন দুই এটা পাই যাব পাৰে which Ahom king was called the গড়গঞা ৰজা ঠিক আছে গড়গঞা ৰজা বুলি কোনজন ৰজাক কোৱা হৈছিলে চুক্লেংমুং কিয় তেওঁ গড়গাঁও তেওঁৰ
কেপিটেলখন শিফট কৰিছিলে ঠিক আছে মন ৰাখিব চুকলেংমুঙক কি কওঁ বৰগয়া ৰজা হুইচ অফ দ্য ফলোইং আহোম কিং ইন্ট্ৰডিউচ দ্য কইন চিষ্টেম ঠিক আছে মুদ্ৰাৰ ব্যৱস্থা কোনজন এইটো ইম্পৰ্টেণ্ট কোনজন ৰজাই প্ৰৱৰ্তন কৰিছিলে এইটো হ'ব চুকলেংমুং ঠিক আছে চুকলেংমুঙে কৰিছিলে তাৰ পাছত নেক্সট কুৱেশ্যন হ'ল যে হুইচ কিং অফ দ্য আহোম চাব দেই অকমান টাইপ কৰোঁতে খেলি মেলি হৈ যায় হুইচ কিং অফ দ্য আহোম কিংডম ঠিক আছে কিংডম হ'ব আহোম কিংডম ৱাজ ন'ন এজ খুৰা ৰজা বুলি মানে খুৰা ৰজা মানে কি তাৰ ভৰি এখন কি আছিলে খুৰা আছিলে ঠিক আছে তো খুৰা ৰজা বুলি কাক জনা যায় চুকাম্ফা অকে আৰু এটা মন কৰিব আটাইতকৈ বেছি দীঘলীয়া সময় এই চুকাম্ফায়ে ৰাজত্ব কৰিছিলে ঠিক আছে আৰু এওঁৰ দিনত কেইটামান মেজৰ ইনচিডেণ্ট হৈছিলে আমি লাহে লাহে যেতিয়া MCQ কৰি থাকিম তেতিয়া গম পাব যে চুকাম্ফাৰ দিনত কোচসকলে কি কৰিছিলে আহোম কিংডম আক্ৰমণ কৰিছিলে কোনে নৰনাৰায়ণে ঠিক আছে নৰনাৰায়ণে আহোম কিংডম আক্ৰমণ কৰিছিলে তৃতীয় মাজুলী হৈছিলে MCQ কৰি কৰি আমি বস্তুখিনি গৈ থাকিম এতিয়া হ'ল খুৰা ৰজা বুলি আমি কাক জানো চুকাম্ফা ঠিক আছে দ্য তৃতীয় মাজুলী ৱাজ চাইন বিটুইন তলৰ কোনটোৰ মাজত মানে মাজুলী সন্ধি স্বাক্ষৰিত হৈছিলে আহোম এণ্ড কোচ ঠিক আছে আহোম এণ্ড কোচ মই কৈছিলো ন তৃতীয় মাজুলী তাৰ আগতে কি হৈছিলে কোচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিলে য'ত আহোমসকল পৰাজিত হৈছিলে তাৰ পাছত তৃতীয় মাজুলী নৰনাৰায়ণ আৰু চুকাম্ফাৰ মাজত হৈছিলে আহোম আৰু কোচ অকে নেক্সট কুৱেশ্যন the treaty of Majuli was signed between Naranarayan and Sukampa ঠিক আছে এটা এটা আনসার পাই গল Sukampa in the year কিমান সনত 1563 মনত ৰাখিব 1563 সনত treaty of Majuli স্বাক্ষৰিত হৈছিল now who was the first বৰবৰুৱা of Ahom kingdom first বৰবৰুৱা কোন আছিলে মুমাই তামুলী বৰবৰুৱা he was the first বৰবৰুৱা আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা কোন আছে বুলি যদি সোধে কোন হ'ব মুমাই তামুলী বৰবৰুৱা Okay, next question লৈ যাওঁ আমি which Ahom king introduced the Posa system কোনজন আহোম ৰজাই প্ৰৱৰ্তন কৰিছিলে ইয়াৰ আনসাৰ হ'ব প্ৰতাপ সিংহ next who was the first বৰফুকন of Ahom kingdom মই কি কৈছিলো যে বৰফুকন বৰপাত্ৰ গোহাঁই বুঢ়া গোহাঁই বৰগোহাঁই এই পোষ্ট কেইটা কোন কেজন ৰজাই ক্ৰিয়েট কৰিছিল আৰু প্ৰথম কোন এই পোষ্টত প্ৰথম কোন এপইন্ট হৈছিলে সেইখিনি বেছি ইম্পৰ্টেন্ট এতিয়া হু ওয়াজ দা ফাৰ্স্ট বৰফুকন সকলে লাচিত বৰফুকন বুলি মাৰি দিব কিন্তু নহয় ফাৰ্স্ট বৰফুকন আছিলে লাঙি পানিছিয়া বৰফুকন ঠিক আছে চাও আমি এনেকৈ লাহে লাহে থ্ৰু MCQ থ্ৰু ফেক্টস আহোম কিংডমৰ বিষয়ে আমি যেহেতু ষ্টাৰ্ট কৰিছো প্ৰায় 3টা 4টা ক্লাছত কমপ্লিট হৈ যাব গতিকে বহুত আছে বহুত ফেক্টস আছে সকলোবোৰ আনাটো ইমান ইজি নহয় ঠিক আছে তো যিমানখিনি ইম্পৰ্টেন্ট হয় সেই ইম্পৰ্টেন্ট বস্তুখিনি আনিবলৈ মই ট্ৰাই কৰিম গতিকে আপোনালোকে ভালদৰে যদি মন দি যায় কম সময়তে ভালদৰে পঢ়িব পাৰিব আৰু যিসকলে অলৰেডি পঢ়ি থৈছে তেওঁলোকৰ কাৰণে এটা ৰিভিজনৰ কাৰণে ভাল সুবিধা হ'ব আমি কোনটো কুৱেশ্যন এৰি গৈছিলো আপোনালোকক কৰিব দিছিলো যে এইটো দা পোষ্ট হদিয়াখোৱা গোহাঁই এইটো কোনে ক্ৰিয়েট কৰিছিলে এইটো হ'ব চুহুংমুং ৰুদ্ৰসিংহ প্ৰতাপ সিংহ নন অফ দেম বাৰু এইটো মই নকওঁ এইটো কমেণ্ট কৰক চবেই কমেণ্ট কৰক যিমানে ভিডিঅ' চাইছে সিমানে কমেণ্ট কৰক ঠিক আছে শুদ্ধ হওক ভুল হওক কমেণ্ট কৰক মই আপোনালোক ৰিপ্লাই কৰি শুদ্ধ এনসাৰটো দি দিম ঠিক আছে আহোম কিংডমৰ আজি প্ৰথম এইখিনি আৰম্ভ কৰিলো নেক্সট আমি আৰু গৈ 3টা ক্লাছত শেষ কৰি দিম তেতিয়াহে যদি আপোনালোকে এই কুৱেশ্যনখিনি ভাল পাইছে এই টপিকখিনি ভাল পাইছে কমেণ্ট কৰি জনাব কন্টিনিউ কৰিব লাগে নে নালাগে থ্যাংক ইউ